দৰঙৰ দেৱানন্দত পানী তোলা কাৰ্যসূচীৰ ৰূপায়ণ। শতিকা পুৰণি দৰং জিলাৰ ঐতিহ্যমণ্ডিত দেৱানন্দ সত্ৰৰ শ্ৰী শ্ৰী অনন্ত বাসুদেৱ মন্দিৰ প্ৰাংগণত নিৰবিচ্ছিন্নভাৱে চলি অহা শ্ৰী শ্ৰী বাসুদেৱ পূজাভাগ এইবেলি 10, 11 আৰু 12 মে' তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। তদুপলক্ষে কাৰ্যসূচী অনুসৰি প্ৰথম দিনৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আজি দ্বিতীয় দিনা ৰাতিপুৱা অনুষ্ঠিত কৰা হয় এটি বৰ্ণাঢ্য পানী তোলা কাৰ্যসূচী। দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি কুঞ্জদেৱীয়ে উদ্বোধন কৰা পানী তোলা কাৰ্যসূচীত আয়তী নাম, বিয়ানাম, শুকনানী ওজাপালি, বেণ্ড পাৰ্টি পৰিৱেশন কৰি অগণন ভক্তৰ সমাৱেশেৰে নিকটৱৰ্তী বিশ্বসত্য বুঢ়ীগোসানী মন্দিৰ পুখুৰীৰ পৰা পানী তুলি অনা হয়। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলৰ আধ্যাত্মিক চেতনাৰ প্ৰাণকেন্দ্ৰ তথা উপাসনাস্থলী দেৱানন্দ সত্ৰ ধ্বজাবাহক এই পূজা উদযাপনৰ জৰিয়তে সামাজিক বান্ধোন সুদৃঢ় কৰাৰ লগতে বৈদিক পৰম্পৰা অটুট ৰখাৰ প্ৰয়াস কৰা হৈছে। হাজৰিকাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। নিশালৈ বিয়াখৰ ওজাপালি পৰিৱেশন কৰা হয় আৰু দ্বিতীয়টো দিনৰ প্ৰথম কাৰ্যসূচী পানী তোলা কাৰ্যসূচী মোৰ সহযোগীয়ে দেখুৱাই আছে। এয়া ঐতিহ্যমণ্ডিত দৰং জিলাৰ দেৱানন্দ সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত একাদশ বাৰ্ষিক বাসুদেৱ পূজা উদযাপন আৰু পানী তোলা কাৰ্যসূচী। এয়া অনন্ত বাসুদেৱ মন্দিৰ প্ৰাংগণৰ পৰা এয়া পানী তুলিবৰ কাৰণে আয়তীসহ বিশাল শোভাযাত্ৰাৰে বিভিন্ন ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে। এয়া মোৰ সহযোগীয়ে গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে। এয়া দৰঙৰ অন্যতম পুৰাতন লোককৃষ্টি শুকনানী ওজাপালিৰ দল আহিছে, তেওঁলোকক আমি দেখিবলৈ পাইছোঁ। বেণ্ড পাৰ্টি পৰিৱেশন কৰিছে, আয়তীৰ নাম পৰিৱেশন কৰা আমি দেখিবলৈ পাইছোঁ। এক নান্দনিক পৰিৱেশ, এক ভক্তিৰসত বিধৌত হৈছে আজি এই ঐতিহ্যমণ্ডিত দেৱানন্দ। সুন্দৰ নান্দনিক পৰিৱেশ, কেওফালে হৰিনামৰ ধ্বনি, আইনাম, বিয়ানামেৰে গোটেই পৰিৱেশটো এক মুখৰিত হোৱা পৰিৱেশ দেখিবলৈ পাইছোঁ। এয়া মোৰ সহযোগীক মই দেখুৱাবৰ বাবে কৈছোঁ। এগৰাকী ব্যক্তি আছে, তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই অনন্ত বাসুদেৱ মন্দিৰত আপোনালোকৰ বাসুদেৱ পূজা উদযাপন কৰি থকা হৈছে। এই সন্দৰ্ভত হয়, ঐতিহ্যমণ্ডিত দেৱানন্দ সত্ৰ শ্ৰী শ্ৰী বাসুদেৱ পূজা আমাৰ বিগত বৰ্ষৰ দৰে এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ মানস কৰা হৈছে। ইতিমধ্যে যোৱাকালি আমাৰ কেইবাটাও কাৰ্যসূচী সমাপন হৈ গৈছে। একাদশ বাৰ্ষিক বাসুদেৱ পূজাৰ আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ এক আকৰ্ষণীয় কাৰ্যসূচী হৈছে পানী তোলা অনুষ্ঠান। এই পানী তোলা অনুষ্ঠান ভাগৰ জৰিয়তে আমাৰ এই অঞ্চলৰ লগতে সমগ্ৰ ৰাইজৰ আশীষ ধন্য হোৱাৰ লগতে যাতে সমগ্ৰ অঞ্চলৰ সকলো ৰাইজ সুখে শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে আমি শ্ৰী শ্ৰী বাসুদেৱ পূজা আৰু পানী তোলা অনুষ্ঠান আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। ঐতিহ্যমণ্ডিত দেৱানন্দ সত্ৰত পূৰ্বৰে পৰা এটা নাম থকা এখন সত্ৰ হয়। এই সত্ৰত প্ৰতি বছৰে এই বাসুদেৱ পূজা আমাৰ পৰিচালনা কৰা হয়। আমাৰ সৈতে আৰু এগৰাকী আইমাতৃ আছে, তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনন্ত বাসুদেৱ মন্দিৰত বাৰ্ষিক যি বাসুদেৱ পূজা আৰু পানী তোলা কাৰ্যসূচী ৰূপায়ণ হৈছে, দ্বিতীয়টো দিন এই সন্দৰ্ভত অলপ জানিব বিচাৰিছোঁ। হয়, ৰাইজ আমাৰ দেৱানন্দ সত্ৰৰ প্ৰতি বছৰে এনেকুৱাকৈ বাসুদেৱ পূজা আৰম্ভ কৰা হয়। আমাৰ প্ৰতি বছৰে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। আমাৰ প্ৰথম যোৱাকালি বৰ ভাত প্ৰদৰ্শন হৈ গৈছে, তাৰপিছত আজি আমাৰ এয়া পানী তোলা অনুষ্ঠান আৰু অহাকালিও আমাৰ আয়তীসকলৰ নাম আছে। এনেকৈ আমাৰ প্ৰতি বছৰে বৰ ধুনীয়াভাৱে এই কাৰ্যসূচী চলি যায়। আমাৰ সকলো ৰাইজ মিলি জুলি আনন্দিত হৈ সকলোৰে মংগল ভৱিষ্যত কামনা কৰি আমাৰ এই অনুষ্ঠানটো পতা হৈছে। মূলতঃ কি উদ্দেশ্য লৈ আপোনালোকৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে? আমাৰ মথনিখোলা ৰাইজৰ বুলিয়ে নহয়, গোটেই ৰাইজৰে শুভকামনা কৰি বছৰটো যে ভালে ভালে চলি যায়, প্ৰত্যেক বছৰে এইদৰে ৰাইজৰ কাজ কৰা হয়। কি উদ্দেশ্য ইয়াৰ উদ্দেশ্য মানে বিশেষ কোনো আমাৰ গাঁৱৰ মানে শুভ কাৰণে আৰু হয়, সকলো মংগলৰ কাৰণে। মই সহযোগী পুনৰ বাৰ এই সামগ্ৰিক পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া বিশাল শোভাযাত্ৰা ঐতিহ্যমণ্ডিত দেৱানন্দ সত্ৰৰ এয়া অনন্ত বাসুদেৱ মন্দিৰৰ পৰা পানী তুলিবৰ কাৰণে আয়তীয়ে সৈতে গায়ন বায়নেৰে এয়া লোকসকল আহি আমাৰ মাজত উপস্থিত হৈছে। মোৰ সহযোগীয়ে গোটেই পৰিৱেশটো দেখুৱাইছে। হয়, এনেদৰে কাইলৈৰ পৰা তিনিদিনীয়াকৈ যি দেৱানন্দ সত্ৰৰ অনন্ত বাসুদেৱ মন্দিৰত যি বাসুদেৱ পূজা আৰু পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে যি এই অঞ্চলটোত এক ভাতৃত্ববোধ, সমন্বয়, শান্তি সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰাৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে, গোটেই অঞ্চলৰ লগতে গোটেই দেশৰে তেওঁলোকে যি
এক শান্তিৰ কাৰণে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে এয়া সঁচাই শলাগিবলগীয়া কাৰ্যসূচী আৰু অনুষ্ঠানটো যাতে সফল ৰূপায়ণ হয় তাকে আমি AIN লাইভৰ তৰফৰ পৰা কামনা কৰিলোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996